এভৰিৱান আপোনালোক সকলোকে আমি জ্ঞান তীৰ্থ ৱে টু ছাকচেছ ইউটিউব চেনেলটো পুনৰবাৰ স্বাগতম জনাইছোঁ তো দিছ ইজ জ্ঞান প্ৰকাশৰ সৈতে পোনপটীয়াভাৱে জড়িত হৈ থাকিবলৈ আপোনালোকে আমাৰ জ্ঞান তীৰ্থ ৱে টু ছাকচেছ ইউটিউব চেনেলটো পুনৰবাৰ ছাবস্ক্ৰাইব কৰি লওক তো যোৱাকালি আমি এটা আপডেট দিছিলোঁ এটা শ্বৰ্টছ ভিডিঅ'ৰ যোগেদি তো কৈছিলোঁ আমি মহাসংগ্ৰাম লৈ আহিম তো ADR 2.0 বিশেষকৈ ADR 2.0 মহাসংগ্ৰাম যিটো তো এই মহাসংগ্ৰাম আচলতে আমি এটা টেলিগ্ৰাম চেনেল খুলিছোঁ য'ত আপোনালোকে মক টেষ্টসমূহ লাভ কৰিব তো ডেইলি মক টেষ্ট আপোনালোকে সকলো ধৰণৰ কুৱেশ্যনছ তাতে লাভ কৰিব তো ডেফিনেটলি আপোনালোকে গৈ কি কৰোঁ মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম অৱশ্যে আৰু লগতে আমি কি কৰিম লিংক যিটো QR কোড আছে স্কেন কৰিও আপোনালোকে যাব পাৰিব আৰু নামটো আমি কৈছোঁ ADR মহাসংগ্ৰাম জ্ঞান তীৰ্থ বুলি আপোনালোকে চাৰ্চ কৰিলে দেখিবই যিখন লগো আছে মই সেইখনো আপোনালোকে দেখাই দিম পৰৱৰ্তী সময়ত তো ডেফিনেটলি আপোনালোকে সেইটোত জইন হ'ব আৰু কুৱেশ্যনছসমূহ ডেইলি এটেম্প কৰিবলৈ চেষ্টা কৰিব ঠিক আছে তো বৰ বেছি সময় নষ্ট নকৰোঁ তো আজি মহাসংগ্ৰামৰ আমি ভিডিঅ'বিলাকো ষ্টাৰ্ট কৰিম তো আজি চিৰিজটো আৰম্ভ কৰিবলৈ চেষ্টা কৰিছোঁ তো ইয়াত দেখিছে আমি কিমান ধুনীয়াকৈ লৈ আহিছোঁ তো ADR 2.0 লগতে আছাম পুলিচ আৰু আছাম হেল্থ এক্সামৰ কাৰণে সহায়ক হোৱাকৈ অসমৰ সকলো ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে সহায়ক হোৱাকৈ তো মহাসংগ্ৰাম তো ये जीत का पुकार है तो কমপ্লিট কনচেপ্ট এনালাইচিছ আমি ইয়াত কৰিম তো ষ্টেটিক জিকে আমি আজি আলোচনা কৰিম কিন্তু মহাসংগ্ৰামত কেৱল ষ্টেটিক জিকে যে থাকিব তেনেকুৱা ধৰণৰ কোনো কথা নাই মহাসংগ্ৰামত মই যেতিয়া টেলিগ্ৰাম চেনেলত মিক্স হিচাপে তাত মহাসংগ্ৰামত কি কৰা হ'ব কুৱেশ্যনসমূহ দিয়া হ'ব কাৰণ টেলিগ্ৰাম চেনেলত কি কৰা হ'ব আমাৰ লগত পোনপটীয়াভাৱে আপোনালোক মানে যিহেতু পোনপটীয়াভাৱে যোগাযোগত থাকিব গতিকে সকলো ধৰণৰ মিক্সকৈ থাকিব তাত কুৱেশ্যনছবিলাক আপোনালোকে ডেইলি কি কৰিব এটেম্প কৰিবলৈ চেষ্টা কৰিব আৰু আহি গ'ল আমাৰ জ্ঞান তীৰ্থ ইউটিউব চেনেলৰ মহাসংগ্ৰাম তো তাত আমি চিৰিজ হিচাপে প্লে'লিষ্ট হিচাপে আমি ফৰ্ম কৰি দিম গতিকে আজি ষ্টেটিক জিকেৰ এটা প্লে'লিষ্ট পাব ইয়াৰ পৰৱৰ্তী সময়ত আপোনালোকে পাব আৰ্ট এণ্ড কালচাৰ এণ্ড দেন ছ'চিয়েল চায়েন্স তো সকলোখিনি থাকিব ডেফিনেটলি ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো যদি আপোনালোকে উপকৃত হোৱা যেন অনুভৱ হয় আৰু পিডিএফসমূহ বহুতে বিচাৰি থাকে তো পিডিএফসমূহ লাগে কৈ থাকে নহয় জানো তো পিডিএফসমূহৰ কাৰণে আপোনালোকে অৱশ্যে আমাৰ আৰু ৰেগুলাৰ মক টেষ্ট লাভ কৰিবলৈ মই লিখি থৈছোঁ টেলিগ্ৰাম চেনেলটো কি কৰিব ছাবস্ক্ৰাইব কৰি ল'ব তো ঠিক আছে তো বৰ বেছি সময় নষ্ট নকৰোঁ তো আমি পৰৱৰ্তী অংশলৈ যাওঁ ঠিক আছে তো আপোনালোকে মহাসংগ্ৰামৰ এইখনেই দেখিব এইখনেই আমাৰ লগো হয় মহাসংগ্ৰামৰ ডেফিনেটলি এইখন দেখিলে গম পাব ইটছ আৱাৰ টেলিগ্ৰাম চেনেল তো মহাসংগ্ৰামৰ টেলিগ্ৰাম চেনেলটো কি কৰিব মহাসংগ্ৰামৰ আপোনালোকে ফ'ল' কৰি ল'ব ঠিক আছে ইয়াৰ লগতে আপোনালোকৰ সুবিধা হোৱাৰ বাবে আমি ইয়াৰ যিটো স্কেনাৰ কোড সেইটো আপোনালোকক দেখাই দিছোঁ তো এনেকুৱা ধৰণে পাব তো ADR মহাসংগ্ৰাম বুলি চাৰ্চ কৰিলেও পাব তো ডেফিনেটলি আপোনালোকে জইন হৈ ল'ব যথেষ্ট উপকৃত হ'ব পাৰিব তো বৰ বেছি সময় নষ্ট নকৰোঁ আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ আজি অলপমান দীঘলীয়া হৈ গৈছে যিহেতু অকণমান ইণ্ট্ৰ'খিনি অকণমান ক'বলগীয়া হৈছে যিহেতু মহাসংগ্ৰামৰ বিষয়ে তো ডেফিনেটলি আপোনালোকে চেনেলটো কিন্তু ছাবস্ক্ৰাইব কৰি ল'ব যিটো টেলিগ্ৰাম চেনেল বহুত বেছি পৰিমাণে উপকৃত হ'ব এতিয়া ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ ঠিক আছে তো আপোনালোক সকলোৱে হয়তো জানেই দিছ ইজ আৱাৰ ষ্টেটিক জিকে আমাৰ ক্লাছ 5 তো আগতে আমি যিকেইটা 4টা ক্লাছ কৰিলোঁ তো সেইকেইটাও আমি ষ্টেটিক জিকে একেলগেই লৈ লৈছোঁ তো ষ্টেটিক জিকে ক্লাছ 5 আজিৰ তো প্লে'লিষ্টত পাই যাব ষ্টেটিক জিকে মহাসংগ্ৰাম যিটো প্লে'লিষ্ট তো আগৰ ভিডিঅ'কেইটা যদি নাই চোৱা আপোনালোকে চাই ল'ব ইয়াৰ লগতে যোৱাটো ভিডিঅ'ত আমি এটা হোমৱৰ্ক দিছিলোঁ আৰু আমাৰ ছাইডত দেখুৱাই হৈছে প্ৰফাইলখন ঋষিকমল বৰ্মন তেওঁ এটা শুদ্ধ উত্তৰ দিছে আৰু শুদ্ধ উত্তৰটো হৈছে ল'ৰা বন্ধু আৰু সেই ল'ৰা বন্ধু আৰু সেই কুৱেশ্যনটোৰ বিষয়ে এতিয়া আমি এনালাইচিছ কৰিমেই তো গতিকে চিন্তা কৰিবলগীয়া নাই তো এই কুৱেশ্যনটো চাওক অকণমান জুম আউট কৰি ল'ব লাগিব মই যিহেতু এইটো প্ৰব্লেম অকণমান দিছে তো আজি এনেকৈ আপোনালোকে চাই লওক অকণমান সৰু নিচিনা হ'ব শ্লাইডখন তো তাৰ বাবে মই দুখিত তো ইয়াত কি দিয়া আছে আপোনালোকে মন কৰক দ্য ফাৰ্ষ্ট আছামিজ চিলড্ৰেন মেগাজিন ৱাজ তো প্ৰথম অসমীয়া শিশু আলোচনীখন কি আছিল আহে এনেকুৱা ধৰণৰ কুৱেশ্যনছ তো প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নামনো কি অপশ্যন এত আছে ল'ৰা বন্ধু অপশ্যন বিত আছে সুৰভি কেতিয়াও হ'ব নোৱাৰে অপশ্যন চিত আছে পিতা পুত্ৰ হয়নে পিতা পুত্ৰ এখন মেগাজিন হয় জানো আমি সকলোৱে জানো এখন হোমেন বৰগোহাঞিৰ এখন উপন্যাসে আছিলে তো বাঁহী এখন মেগাজিন কেতিয়াও নহয় য়েছ অপশ্যন এ উইল বি দ্য কাৰেক্ট আনচাৰ অৰ্থাৎ ল'ৰা বন্ধু হৈছে প্ৰথম অসমীয়া শিশু আলোচনী আমি আনচাৰটো নাজানিলেও আচলতে এনেকুৱা ধৰণে এলিমিনেট কৰিও আচলতে আনচাৰটো আমি কৰিব পাৰোঁ তো ইয়াত আমি ডেছক্ৰিপশ্যনত কি লিখিছোঁ সেইটো মন কৰক তো তাত আমি লিখিছোঁ দ্য ফাৰ্ষ্ট আছামিজ চাইল্ড মেগাজিন ডেট ইজ ল'ৰা বন্ধু হৈছে প্ৰথম অসমীয়া শিশু উপন্যাস শিশু মেগাজিন তো সেইখন কিমান চনত মানে পাব্লিছ কৰা হৈছিলে সেই বিষয়ে আহিব পাৰে তো 1888 চনত কি কৰা হৈছিলে কৰুণাভিৰাম বৰুৱাই এখন পাব্লিছ কৰিছিলে যিখন আছিলে ল'ৰা বন্ধু গতিকে আহিব পাৰে যে প্ৰথম অসমীয়া শিশু যিখন মেগাজিন আছিলে সেইখনৰ নাম কি তো আমি ক'লোৱেই যে এখন ল'ৰা বন্ধু পোনপটীয়া প্ৰশ্ন তো সেইখন কিমান চনত পাব্লিছ কৰা হৈছিলে আহিব পাৰে তো 1888 চনত আমি এটা বুলেট পইণ্ট দি সেইটো কি কৰিলোঁ নোট কৰি ৰাখিলোঁ তাৰপিছত 3 নম্বৰ পইণ্টটো এই একেটা কুৱেশ্যনছৰ পৰা আহিব পাৰে যে এইখন কোনে পাব্লিছ কৰিছিলে তো তাত থাকিব লক্ষ্মীনাথ বেজবৰুৱা কৰুণাভিৰাম বৰুৱা চন্দ্ৰকুমাৰ আগৰৱালা তো ডেফিনেটলি আমি তেতিয়া কৰুণাভিৰাম বৰুৱা যিটো উত্তৰ সেইটো আমি চুজ কৰিম ঠিক আছে তো পৰৱৰ্তী কুৱেশ্যন নম্বৰ 42ত আমি যাম কুৱেশ্যন নম্বৰ 42ত কি দিয়া আছে সেইটো মন কৰক তো একেখন শ্লাইডতে গোটেই কুৱেশ্যনটো আহি যোৱা নাই তাৰ বাবে মই দুখিত অকণমান আজি ছেটিংছত প্ৰব্লেম হৈ গ'ল বাৰু আজি এনেধৰণে হ'ব তো হু ইজ দ্য ফাউণ্ডাৰ
এডিটৰ অফ দ্য আছামিজ মেগাজিন প্ৰান্তিক, আমাৰ জনপ্ৰিয় অসমীয়া মেগাজিন প্ৰান্তিক আমি সকলোৱে হয়তো শুনিছোঁ। তো অসমীয়া আলোচনী যিখন প্ৰান্তিক আমাৰ হয় সেইখনৰ প্ৰতিষ্ঠাপক সম্পাদক কোন, মানে ফাউণ্ডাৰ এডিটৰ কোন, মানে যেতিয়া সেইখন পাব্লিছ কৰা হৈছিলে, ফাউণ্ড কৰা হৈছিলে, তো তেতিয়া তাৰ এডিটৰ কোন আছিলে? অপশ্যন এত আছে প্ৰাণদীপ বৰুৱা, প্ৰদীপ বৰুৱা, অপশ্যন বিত আছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, অপশ্যন চিত আছে হোমেন বৰগোহাঁই, আৰু অপশ্যন ডিত আছে আপোনালোকে কি মন কৰক, অপশ্যন ডিত আছে ভৱেন্দ্ৰনাথ শইকীয়া। য়েছ, অপশ্যন ডি উইল বি দ্য কাৰেক্ট এনচাৰ। অৰ্থাৎ প্ৰান্তিক যিখন অসমীয়া মেগাজিনছ হয়, আমাৰ সকলোৱে হয়তো চিনি পাওঁ প্ৰান্তিক মেগাজিন বুলি ক'লে। তো সেই প্ৰান্তিক অসমীয়া মেগাজিনখনৰ ফাউণ্ডাৰ এডিটৰ কোন বুলি কৈ দিয়াৰ লগে লগে আমাৰ শুদ্ধ উত্তৰটো হ'ব ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। তো ভৱেন্দ্ৰনাথ শইকীয়াই আছিলে তো প্ৰান্তিক যিখন আলোচনী সেই আলোচনীখনৰ ফাউণ্ডাৰ এডিটৰ। ইয়াত আমি লিখিয়ে ৰাখিছোঁ 1981ত প্ৰান্তিকখন পাব্লিছ কৰা হৈছিলে। এইটো মই মোৰ দৃষ্টিৰে চাবলৈ গ'লে এইটো কুৱেশ্যন ইমান ইম্পৰ্টেণ্ট নহয়। এজ এ প্ৰান্তিকখন কিমান তাৰ ফাউণ্ডাৰ এডিটৰ কোন সেইটো ইম্পৰ্টেণ্ট, বাট 1981টো যে মনত ৰাখিব লাগিব মই সেইটো ইমান ইম্পৰ্টেণ্ট কথা লগা নাই। কিন্তু ইয়াৰ পূৰ্বৰ প্ৰশ্নটো যিটো ল'ৰা বন্ধু কিমান চনত পাব্লিছ কৰা হৈছিলে 1888, সেইটো কিন্তু বহুত ইম্পৰ্টেণ্ট। তো এই কুৱেশ্যনটো মই তথাপিও জনাইছোঁ যিহেতু আমি ষ্টেটিষ্টিকেল সম্পূৰ্ণ এনালাইচিছ কৰিছোঁ, তো মনত ৰাখি থ'লে ভাল হয়। তো 1981ত কি কৈছিলে, প্ৰান্তিকখন পাব্লিছ কৰা হৈছিলে বাই ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। তো এইটো দেখিছেনে, ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ দ্বাৰা কি কৰা হৈছিলে, পাব্লিছ কৰা হৈছিলে। দ্য ফাউণ্ডাৰ এডিটৰ অফ দ্য মেগাজিন ৱাজ দ্য মষ্ট ৰেচপেক্টেড লিটাৰেট অফ আছামছ, ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। মন কৰিব। পৰৱৰ্তী কুৱেশ্যনটোলৈ যাম। কুৱেশ্যন নম্বৰ 43 কি আছে সেইটোও মন কৰক। তো তাত কি আছে, কুৱেশ্যন নম্বৰ 43 আছে হুইচ ডিষ্ট্ৰিক্ট অফ আছাম ইজ অলছ' ন'ন এজ লেণ্ড অফ সত্ৰাছ। অৰ্থাৎ অসমৰ কোনখন জিলাক সত্ৰনগৰী বুলি জনা যায়? সত্ৰনগৰী বুলি আমি ক'লে বহুতে কি কৰোঁ, মাজুলী ট্ৰিক কৰি দিওঁ, নহয় জানো? ইয়াত অপশ্যন এত আছে বৰপেটা, বিত আছে মাজুলী, চিত আছে যোৰহাট, আৰু ডিত আছে নগাঁও। আৰু এতিয়া বহুতে কি ক'ব, অপশ্যন বি উইল বি দ্য কাৰেক্ট এনচাৰ, মাজুলী শুদ্ধ উত্তৰ বুলি ক'ব। কিন্তু মাজুলী শুদ্ধ উত্তৰ নহয়। সত্ৰনগৰী বুলি ক'লে আমি বৰপেটা সত্ৰকে বৰপেটা ডিষ্ট্ৰিক্টক আমি সত্ৰনগৰী বুলি কওঁ। সেইটো আপোনালোকে মনত ৰাখি থ'ব, প্ৰায়ে আহে। বৰপেটা ইজ ৰিনোড ইন দ্য হিষ্টৰিকেল মেপ অফ আছাম এজ দ্য লেণ্ড অফ সত্ৰছ বুলি কি কোৱা হয়, বৰপেটাক কোৱা হয়। তো মন কৰিব। কুৱেশ্যন নম্বৰ 44ত আমি কি লৈ আহিছিলোঁ, কুৱেশ্যন নম্বৰ 44টোত আছিলে হুইচ চিটি অফ আছাম হেজ দ্য লাৰ্জেষ্ট ড্ৰাই ফিছ মাৰ্কেট অফ এছিয়া। তো অসমৰ কুৱেশ্যনবিলাকতো অসমৰ কম্পিটিটিভ এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হয়। ষ্টেটিষ্টিকেল বুলি ক'লে কেৱল অসমৰ কথাই নাহে, তথাপিও আমি সম্পূৰ্ণ ষ্টেটিষ্টিকেল যিটো এনালাইচিছ কৰিছোঁ এইখিনি কিন্তু বহুত ইম্পৰ্টেণ্ট, যিখিনি মই ডিছকাশ্যন কৰি আছোঁ। তো হুইচ চিটি অফ আছাম হেজ দ্য লাৰ্জেষ্ট ড্ৰাই ফিছ মাৰ্কেট। তো লাৰ্জেষ্ট ড্ৰাই ফিছ মাৰ্কেট আমাৰ একদম লাৰ্জেষ্ট হয়, বহুত ডাঙৰ হয় সেইখন, এছিয়াৰ ভিতৰত ডাঙৰ হয়, আটাইতকৈ ডাঙৰ ড্ৰাই ফিছ মানে শুকান মাছৰ বজাৰ। তো অপশ্যন এত আছে ধুবুৰী, বৰপেটা, বৰমা আৰু জাগিৰোড। য়েছ, অপশ্যন চি ডি উইল বি দ্য কাৰেক্ট এনচাৰ। ইয়াত চি বুলি লিখা আছে, বাট এইটো মোৰ মিষ্টেক হৈ যাব পাৰে লিখাটো, বাট এইটো আপোনালোকে ডি বুলি ক'ব। লিখাটো ঠিকেই লিখিছোঁ চব, খালি চি অপশ্যনটো চুজ কৰা হ'ল, বাট ডি। জাগিৰোড ইজ এ প্লেচ লোকেটেড ইন মৰিগাঁও ডিষ্ট্ৰিক্ট। তো মৰিগাঁও ডিষ্ট্ৰিক্টৰ যিখন জাগিৰোড বুলি ঠাই আছে, য'ত কাগজ কলো আছিলে কেইদিনমানৰ আগলৈকে, বৰ্তমান বন্ধ কৰা হৈছে বাৰু। তো তাত কি হয়, লাৰ্জেষ্ট ড্ৰাই ফিছ মাৰ্কেট ইন এছিয়াৰ ভিতৰত লাৰ্জেষ্ট ড্ৰাই ফিছ মাৰ্কেটখন পোৱা যায়। আৰু ইট ইনক্লুডছ অলছ' পেপাৰ মিল, কৈছোঁ কাগজ কল আছিলে, এণ্ড ৱৰ্ল্ডছ বিগেষ্ট ড্ৰাই ফিছ মাৰ্কেট। ঠিক আছে, মন কৰিব। কুৱেশ্যন নম্বৰ 45টোত, অৰ্থাৎ আজি ভিডিঅ'টো হয়তো 5 নম্বৰ কুৱেশ্যন, হু ৰট দ্য বুক ভক্তি ৰত্নাৱলী। ভক্তি ৰত্নাৱলী গ্ৰন্থখন কোনে ৰচনা কৰিছিলে? অপশ্যন এত আছে শংকৰদেৱ, অপশ্যন বিত আছে মাধৱ কন্দলী, অপশ্যন চিত আছে মাধৱদেৱা, হয়নে? আৰু অপশ্যন ডিত আছে ভট্টদেৱ, নহয় জানো? ভক্তি ৰত্নাৱলী যিখন গ্ৰন্থ বহুতে শংকৰদেৱ বুলি লিখি দিব, কিন্তু শংকৰদেৱ নহয়, ভক্তি ৰত্নাৱলীখন মাধৱদেৱে ৰচনা কৰিছিলে। কনফিউজ নকৰিব, অকণমান মন দিব কথাখিনি। কুৱেশ্যন নম্বৰ 46ত আমি কি লৈ আহিছিলোঁ সেইটোও মন কৰক। হুইচ অলছ' ন'ন এজ বিহগী কবি। তো বিহগী কবি বুলি কাক কোৱা হয়? অপশ্যন এত আছে চন্দ্ৰকুমাৰ আগৰৱালা। চন্দ্ৰকুমাৰ আগৰৱালাক বিহগী কবি বুলি কয় জানো? ডেফিনেটলি নকয়। কমলাকান্ত ভট্টাচাৰ্য কি কবি বুলি কয়? অপশ্যন বিত আছে কমলাকান্ত ভট্টাচাৰ্য অগ্নি কবি বুলি কয়, আমি সেই বিষয়ে জানো। ৰঘুনাথ চৌধুৰীক বাৰু কি বুলি কয় সেইটো এতিয়া লক্ষণীয় হ'ব বাৰু। অপশ্যন ডিত আছে হেমচন্দ্ৰ বৰুৱা। য়েছ, অপশ্যন চি উইল বি দ্য কাৰেক্ট আনচাৰ। অৰ্থাৎ ৰঘুনাথ চৌধুৰী কি কোৱা হয়, বিহগী কবি বুলি কোৱা হয়, হয়নে? ৰঘুনাথ চৌধুৰী 1879 চনত জন্ম হৈছিলে আৰু 1967 চনত তেওঁ কি হৈছিলে, এক্সপায়াৰ হৈছিলে। তো হি ইজ এন ইণ্ডিয়ান ৰাইটাৰ অফ দ্য জোনাকী এৰা। তো জোনাকী যুগৰ সময়ৰ তেওঁ এজন ৰাইটাৰ হয়, এণ্ড ৰোমান্টিজিমৰো তেওঁ এজন ৰাইটাৰ হয় অফ আছামিজ লিটাৰেচাৰ। চৌধুৰী ইজ অলছ' ন'ন এজ দ্য বিহগী কবি। চৌধুৰীক বিহগী কবি বুলিও জনা যায়। তো পয়েট অফ বাৰ্ডছ বুলিও তেওঁক ক'ব পাৰে। তো বিকজ most of his writings are based on birds and nature। তো তেওঁ আচলতে প্ৰকৃতি প্ৰেমী আছিলে, গতিকে তেওঁক বিহগী কবি বা পয়েট অফ বাৰ্ডছ বুলি কোৱা হয়, কাৰণ তেওঁ বহুতবিলাক কবিতা ৰচনা কি কৰিছিলে, তেওঁ বাৰ্ডছ, চৰাই চিৰিকটি বা নেচাৰৰ লগত ৰিলেটেড কৰি তেওঁ কৰিছিলে, গতিকে তেওঁক বিহগী কবি বুলি আখ্যা দিয়া হয়। তো কুৱেশ্যন নম্বৰ 47টোত কি আছে মন কৰক। হু এমং দ্য ফলোয়িং অথৰ দ্য বুক প্ৰহ্লাদ চৰিত্ৰ। নিম্নলিখিত সকলৰ ভিতৰত প্ৰহ্লাদ চৰিত্ৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল? তো এটা ফেমাছ হয় প্ৰহ্লাদ চৰিত্ৰ বুলি ক'লে।
নহয় জানো? তো অপশ্যন এত আছে হেম সৰস্বতী, অপশ্যন বিত আছে মাধৱ কণ্ডলী, অপশ্যন চিত আছে হৰিহৰ বিপ্ৰ আৰু অপশ্যন ডিত আছে অনন্ত কণ্ডলী। য়েছ, অপশ্যন এ উইল বি দ্য কাৰেক্ট আনচাৰ। অৰ্থাৎ দ্য আৰ্লিয়েষ্ট ন'ন আছামিজ ৰাইটাৰ দিছ পিৰিয়ড ৱাজ হেম সৰস্বতী, হুইচ ৱেল ন'ন ৱৰ্কছ ইনক্লুড প্ৰহ্লাদ চৰিত। তো প্ৰহ্লাদ চৰিত হেম সৰস্বতীয়ে আৰু হৰগৌৰী সংহিতা তেওঁ লিখিছিলে তেওঁ প্ৰহ্লাদ চৰিতৰ লগতে। নহয় জানো? হেম সৰস্বতীৰ কথা আপোনালোকে মনত ৰাখিব। কুৱেশ্যন নম্বৰ 48টোত আমি কি লৈ আহিছিলোঁ? হৰিহৰ বিপ্ৰ ৱাজ দ্য কোৰ্ট পয়েট অফ হুইচ অফ দ্য ফলোয়িং কমতা কিং। হৰিহৰ বিপ্ৰ লিখা আছে ইয়াত, বিপ্ৰ এইটো ৰকা হ'ব দেই। নিম্নলিখিত কোনজন কমতা ৰজাৰ দৰবাৰত আছিলে? তো হৰিহৰ বিপ্ৰ কোনজন কমতা ৰজাৰ দৰবাৰত আছিলে ইয়াত সেইটোৱে সুধিব বিচাৰিছে। অপশ্যন এত আছে দুৰ্লভ নাৰায়ণ, বিত আছে নৰনাৰায়ণ, চিত আছে ধৰ্মনাৰায়ণ আৰু ডিত আছে নীলাম্বৰ। য়েছ, অপশ্যন এ উইল বি দ্য কাৰেক্ট আনচাৰ। হৰিহৰ বিপ্ৰ কি হয়? আমাৰ দুৰ্লভ নাৰায়ণৰ কমতা কিংডমৰ দুৰ্লভ নাৰায়ণৰ দিনৰ এজন কবি আছিলে। তো ইয়াত সেইটোৱে লিখা হৈছে চাওকচোন, হৰিহৰ বিপ্ৰ দ্য কোৰ্ট পয়েট অফ দ্য কমতা কিংডম দুৰ্লভ নাৰায়ণ, অৰ্থাৎ লৱকুশ যুদ্ধ এণ্ড বৰুণাভাৰ যুদ্ধ, ব্ৰহ্মবাহনৰ যুদ্ধ, তো এই দুইখনৰ কি কৰিছিলে তেওঁ আছিলে। তো সেইটোৱে মন কৰি থ'ব। তো পৰৱৰ্তী কুৱেশ্যন নম্বৰ 49টো আই থিংক। তো কুৱেশ্যন নম্বৰ 49টো আমি পাইছোঁগৈ। তো তাত কি দিয়া আছে সেইটো মন কৰক। কুৱেশ্যন নম্বৰ 49টোত দিয়া আছে দ্য ফাৰ্ষ্ট অংকীয়া নাট ৱাজ ৰিটেন বাই শংকৰদেৱা। শংকৰদেৱৰ বিষয়ে জনা কুৱেশ্যনছবিলাক মই আচলতে কৰিবলৈ বেয়া পাওঁ, কাৰণ অসমীয়া সংস্কৃতি আমি জীয়াই ৰাখিব লাগিব। শংকৰদেৱৰ বিষয়ে যদি আমি নাজানো অসমীয়া ল'ৰা ছোৱালী হৈ, ডেফিনেটলি এইটো তথাপি এইটো কুৱেশ্যন মন কৰক। শ্ৰীমন্ত শংকৰদেৱৰ ৰচনা কৰা প্ৰথম অংকীয়া নাটকখনৰ নাম কি? অপশ্যন এত আছে ৰুক্মিণীকৰণ, বিত আছে চিহ্নযাত্ৰা, চিত আছে কালিয়াদমন, ডিত আছে পাৰিজাত হৰণ। য়েছ, অপশ্যন বি উইল বি দ্য কাৰেক্ট আনচাৰ। অৰ্থাৎ চিহ্নযাত্ৰা। ডিউৰিং হিজ ষ্টে ইন বৰদোৱা, শ্ৰীমন্ত শংকৰদেৱ ৰট এণ্ড ষ্টেজ দ্য ফাৰ্ষ্ট ড্ৰামা চিহ্নযাত্ৰা 1468। ইয়াত মই এটা কুৱেশ্যন অনা নাই, এটা কুৱেশ্যন নহয়, শংকৰদেৱৰ বিষয়ে বহুত আছে আহিবলগীয়া কুৱেশ্যনছ। তো সেই গোটেইখিনিতো মই এই ডেছক্ৰিপশ্যনত ৰাখিব নোৱাৰোঁ। গতিকে আমাক জনাব লাগে শংকৰদেৱৰ বৰ্ণ কেতিয়া হৈছিলে, জন্ম কেতিয়া হৈছিলে, সেইটো আপুনি আমাক কমেণ্টত জনাব। ঠিক আছে? তো মন কৰিব। তো বৰদোৱাত থকা সময়ছোৱাত শ্ৰীমন্ত শংকৰদেৱ 1468 চনত প্ৰথমখন নাটক চিহ্নযাত্ৰা ৰচনা কৰি মঞ্চস্থ কৰিছিল। তো মন কৰিব, চিহ্নযাত্ৰা ৰচনা কৰিছিলে 1468 চনত। তো জন্ম কিমান চনত হৈছিলে বয়সটো উলিয়াই চাব। ঠিক আছে? পৰৱৰ্তী কুৱেশ্যন নম্বৰ 50। কুৱেশ্যন নম্বৰ 50ত কি দিয়া আছে? ভাগৱত অফ শংকৰদেৱ ইজ এন আছামিজ এডাপ্টেশ্যন অফ হুইচ অফ দ্য ফলোয়িং স্ক্ৰিপ্টচাৰ। তো শংকৰদেৱৰ ভাগৱত তলৰ কোনখন শাস্ত্ৰৰ অসমীয়া অভিযোজন? শংকৰদেৱৰ যিখন ভাগৱত আছিলে, তো সেই এখন তলৰ কোনখনৰ আচলতে অসমীয়া অভিযোজন বুলি কৈছে? তো ভাগৱত গীতা আছে, ভাগৱত পুৰাণ আছে, হয়নে? তো মহাভাৰত আছে, গৰুড পুৰাণ আছে, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, অৰ্থাৎ ভাগৱতখন আমি সকলোৱে হয়তো এয়া জানো যে ভাগৱতখন the Bhagavad of the Shangkardeva is the Assamese adaptation of the Bhagavata Puran. তো ভাগৱত পুৰাণখনৰ পৰা তেওঁ অসমীয়া অভিযোজন হয়। তো সেইটোৱে মন কৰিব। তো বহুতে মহাভাৰত লিখি দিব পাৰে। তো মন কৰিব, মই অকণমান ৰিড কৰি দিছোঁ। মেড বাই শ্ৰীমন্ত শংকৰদেৱ ইন 15-16 চেঞ্চুৰী। ডেফিনেটলি তেওঁ 15-16 চেঞ্চুৰীতে আছিলে। ইন দ্য ৰিজনছ ডেট ফ্ৰম প্ৰেজেন্ট ডে আছামছ, কোচবিহাৰ। তো আৰু আজি ভিডিঅ'টো হয়তো এইটোৱে আছিলে। আৰু এটা কুৱেশ্যন আমি কৈছোঁৱে, হোমৱৰ্কত এটা কুৱেশ্যন দিওঁ, যিটো কুৱেশ্যনৰ যে ৰিপ্লাই দিয়ে তেওঁলোকৰ নাম পৰৱৰ্তী ভিডিঅ'সমূহত আমি কি কৰোঁ, উল্লেখ কৰোঁ। তো ডেফিনেটলি এই কুৱেশ্যনটো মন কৰক আৰু আপোনালোকে কমেণ্ট বক্সত জনাব আনচাৰটো। আমি পৰৱৰ্তী ভিডিঅ'ত ইয়াৰ বিষয়ে এনালাইচিছ কৰিম এই কুৱেশ্যনটোৰ বিষয়ে। তো হুইচ অফ দ্য ফলোয়িং বুক ইজ দ্য স্মলেষ্ট এমং অল বুকছ ৰিটেন বাই শংকৰদেৱা? এইটোতো বহুত ইজি কুৱেশ্যন। অপশ্যনকেইটা মই নেদেখুৱালেও হ'ব, তো দেখাই দিছোঁ। তথাপিও অপশ্যন এ গুণমালা, অপশ্যন বিত নামঘোষা, আৰু অপশ্যন মই অনা নাই বাৰু। এই দুটা অপশ্যনৰ পৰাই আপোনালোকে কওক আনচাৰটো কি হয়। বহুত ইজি কুৱেশ্যনছ, আশা কৰিম সকলোৰে পৰা মই এইটো কমেণ্ট পাম। তো ঠিক আছে, চি ইউ ইন দ্য নেক্সট ভিডিঅ' বাই। আপোনালোকে টেলিগ্ৰাম চেনেলটো খালি জইন কৰি ল'ব। আপোনালোকে সকলোৱে জানেই যে হয়তো যে মক টেষ্ট কিমান এটা জৰুৰী প্ৰিপেৰেশ্যনৰ ক্ষেত্ৰত, প্ৰস্তুতিৰ ক্ষেত্ৰত। তো ডেফিনেটলি মক টেষ্টে হেল্প কৰিবই আপোনালোকক, আৰু আমাৰ চেনেলটোৰ পৰা আপোনালোক সম্পূৰ্ণৰূপে উপকৃত হ'ব পাৰিব।